12খন গাঁৱৰ 300ৰো অধিক মহিলাই ভূঁই ৰুলে পথাৰত। আৰু আমি প্ৰতি বছৰতে এনেকুৱাই মানে 12টা গাঁৱৰ মহিলাকেইটা মিলি আমি ধান ৰুওঁ আৰু মতা মানুহবিলাক কঠীয়া তোলে আৰু কঠীয়া তুলি পেলাই আকৌ ইহঁতে পথাৰত মানে দিয়ে আৰু য'ত বেছি হৈ গৈছে সেইটো টানি পেলাই লৈ যায়। সেইটো কাৰণে খুব ভাল লাগে আৰু এয়াই হৈছে একতা, মিলিজুলি থাকিলে শক্তিশালী হৈ থাকিম। যে এনেকুৱা আমি যদি সদায় যদি এনেকুৱা মিলি জুলি থাকোঁ তেতিয়াহ'লে আমাৰ শক্তিশালী হৈ থাকিম আৰু আমাৰ একতাটো মানে ভাল হৈ থাকিব। এতিয়া বাৰিষাৰ বতৰ, কৃষিজীৱী অসমীয়া গ্ৰাম্য সমাজত এতিয়া ভীষণ ব্যস্ততা। এতিয়া আৰম্ভ হৈছে ভূঁই বা কঠীয়া ৰোৱা পৰ্ব। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ধলাইবিল পাৰিছৰ অন্তৰ্গত মৰিসুঁতিৰ পথাৰত দেখা গ'ল গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন। বিশাল পথাৰত 12খনকৈ গাঁৱৰ 300ৰো অধিক মহিলাই সমূহীয়াভাৱে এনেদৰে ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে। তেওঁলোকক সহায় কৰি দিছে একাংশ পুৰুষে। আনন্দ মনেৰে ফূৰ্তি তামাচা কৰি ৰুই গৈছে ভূঁই। যি সময়ত সমাজৰ পৰা সমূহীয়া কাম কাজ তথা এনে প্ৰথা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে, সেই সময়তে যোৱা 50 বছৰৰো অধিক দিন ধৰি একতাৰ বান্ধোন শক্তিশালী কৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে সমূহীয়াভাৱে ভূঁই ৰুই অহা কাৰ্য ইতিবাচক হিচাপে বিবেচিত হৈছে। আমি সৰু থকাৰ পৰাই এইটো তেনেকুৱা চলি আছে। আজি জানো 400 মান হ'ব নেকি নে 300 মান হ'ব। তেনেকুৱা 12খন গাঁও তেনেকুৱা মিলি পেলাই কৰোঁ। প্ৰত্যেক বছৰে না? প্ৰত্যেক বছৰে এইটো আমি তেনেকৈ বজাই ৰাখিছোঁ আৰু এতিয়া গাঁওবিলাকত আগত তেনেকুৱা হৈ আছিলে, কিন্তু আজিকালি তেনেকুৱা মানে হেৰি নকৰে আৰু তেনেকুৱা। আজিকালি কয় যে মই হাজিৰা যাম তেনেকুৱা কৈ পেলাই হেৰি নাযায় আৰু, কিন্তু আমি এইটো এতিয়াৰ পৰা নহয় প্ৰতি বছৰত আমি এইটো কৰিয়ে থাকোঁ আৰু কৰিয়ে আছোঁ। যে এনেকুৱা আমি যদি সদায় যদি এনেকুৱা মিলি জুলি থাকোঁ তেতিয়াহ'লে আমাৰ শক্তিশালী হৈ থাকিম আৰু আমাৰ একতাটো মানে ভাল হৈ থাকিব। যদি আমি এনেকুৱা যদি চবেই মিলি পেলাই যদি একেলগত যদি কৰোঁ, গাঁওবিলাকত যদি আগতে গাঁওবিলাকত তেনেকুৱা কৰি আছিলোঁ, কিন্তু আজিকালি গাঁওবিলাকত সেইটো হেৰাই গৈছে। আমি মানে একেলগে কাম কৰাটো আৰু আজিলৈকে আমি কৰি আছোঁ। আৰু মাজত আমি হেৰুৱাৰ নিচিনা হৈছিলে আমাৰ সাংস্কৃতিক যিবিলাক আছে, আৰু আমি ভাবোঁ যে যেনেকুৱা সদায় দিন আকৌ এনেকৈ হৈ থাকক। তাৰ মাজতো আমি এটা এসাঁজ ধুনীয়াকৈ মানে এক জেগাত বহি পেলাই আমি খানাটো খাওঁ আৰু খাই মেলি চবেই ফূৰ্তি কৰোঁ। ফূৰ্তি কৰি মেলাই খেতিৰ এটা মানে উৎসৱটো পালন কৰোঁ আৰু। জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট, টাইম 8।